নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু বছৰিকীয়া পৰীক্ষা 2023-24 বৰ্ষৰ তৃতীয় শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন এই ভিডিঅ'টোৰ জৰিয়তে তৃতীয় শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখনৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ সহ আলোচনা কৰা হ'ব আৰু প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ এখন বহীত লিখি থোৱা হৈছে তাৰ পৰা ধুনীয়াকৈ দেখাই দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়া হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো ই আমাক দিছে বছৰিকীয়া পৰীক্ষা 2023-24 বৰ্ষ শ্ৰেণী তৃতীয় বিষয় সমাজ বিজ্ঞান ইয়াতে সময় 3 ঘণ্টা থাকিব আৰু মুঠ নম্বৰ থাকিব 100 অৰ্থাৎ আমি 3 ঘণ্টাত 100 নম্বৰী প্ৰশ্ন কাকতখন শেষ কৰিব লাগিব এতিয়া আমাক প্ৰথমতে দিছে কেৱল উত্তৰ লিখা কেৱল মাত্ৰ উত্তৰটো লিখিলে হ'ব কিন্তু মই সম্পূৰ্ণ বাক্যত লিখি ৰাখিছো ছাত্ৰ ছাত্ৰীসকলে যদি এনেকুৱা ধৰণত আহে যে কেৱল উত্তৰটো লিখা তেতিয়া হলে অকল উত্তৰটো লিখিলে হৈ যাব ঠিক আছে আৰু ইয়াতে 1 পূৰণ 10 দিয়া আছে অৰ্থাৎ 10টা ইয়াতে 10টা প্ৰশ্ন আছে আৰু প্ৰত্যেকটো প্ৰশ্নত 1 নম্বৰকৈ দিয়া আছে এতিয়া আমাক প্ৰথম প্ৰশ্নটো দিছে এটা ধৰ্মীয় উৎসৱৰ নাম লিখা এটা ধৰ্মীয় উৎসৱ বুলি কলে আমাৰ মনত কি আহিছে যে ধৰ্মৰ লগত জড়িত থকা যিকোনো এটা উৎসৱৰ নাম লিখিব দিছে এতিয়া মই আটাইবোৰ প্ৰশ্নৰ উত্তৰ এখন বহীত লিখি ৰাখিছো তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আমাৰ একৰ কটো দিছে যে এটা ধৰ্মীয় উৎসৱৰ নাম লিখা আৰু ইয়াৰে উত্তৰ হ'ব উত্তৰ এটা ধৰ্মীয় উৎসৱৰ নাম হ'ল দুৰ্গা পূজা অৰ্থাৎ দুৰ্গা পূজাত হয় দুৰ্গা পূজাত কি কৰা হয় দেৱী মাক পূজা অৰ্চনা কৰা হয় হয়নে সেই কাৰণে আমি ধৰ্মীয় উৎসৱ বুলি গলে কি লিখিব পাৰো দুৰ্গা পূজা লিখিব পাৰো তাৰ পিছত আমাক খ প্ৰশ্নটো দিছে মহাবাহু শব্দৰ অৰ্থ কি মহাবাহু শব্দৰ অৰ্থ কি আমাক সুধিছে ইয়াৰে উত্তৰ হ'ব মহাবাহু শব্দৰ অৰ্থ হ'ল বৰ শক্তিশালী আকৌ এবাৰ কৈ দিছো মহাবাহু শব্দৰ অৰ্থ হ'ল বৰ শক্তিশালী তাৰ পিছত আমাক গ প্ৰশ্নটো দিছে আমাৰ ৰাজ্য অসমক কিয় নদী প্ৰধান ৰাজ্য বুলি কোৱা হয় ইয়াৰ উত্তৰটো এনে ধৰণে লিখিব লাগিব আমাৰ ৰাজ্য অসমক নদী প্ৰধান ৰাজ্য বুলি কোৱা হয় কাৰণ আমাৰ ৰাজ্যখনত সৰু বৰ বহুতো নৈ আছে কি কাৰণে আমাৰ কি অসমক নদী প্ৰধান বুলি কোৱা হয় কাৰণ আমাৰ অসমখনত কি আছে সৰু বৰ অৰ্থাৎ সৰু ডাঙৰ বহুতো ধৰণৰ কি আছে নৈ আছে বুলি কৈছে খ প্ৰশ্নটো দিছে গংগা নদীৰ উৎপত্তি স্থল ক'ত আছে ইয়াৰে উত্তৰ হ'ব গংগা নদীৰ উৎপত্তি স্থল হিমালয় পৰ্বতত আছে তাৰ পিছত প্ৰথম উঙটো আমাক সুধিছে মুদ্ৰাৰ প্ৰধান কাম কি ইয়াৰে উত্তৰ হ'ব মুদ্ৰাৰ প্ৰধান কাম হ'ল বয় বস্তু কিনা বেচা কৰিব পৰা অৰ্থাৎ মুদ্ৰাৰ সহায়ত আমি কি কৰিব পাৰো বয় বস্তু কিনিব পাৰো হয়নে হেহে আমি মুদ্ৰাৰ প্ৰধান কাম কি লিখিছো বয় বস্তু কিনা বেচা কৰিব পৰা তাৰ পাছত আমাক প্ৰথম ছটো দিছে জাপানৰ মুদ্ৰা কি বোলা হয় আৰু ইয়াৰে উত্তৰ হ'ব জাপানৰ মুদ্ৰাক ইয়েন বোলা হয় কি বোলা হয় জাপানৰ মুদ্ৰাক ইয়েন বোলা হয় আমাক নেক্সট দ্বিতীয় ছ দিছে অশোক স্তম্ভটোত দেৱনাগিৰি আখৰেৰে কি বুলি লিখা আছে ইয়াৰে উত্তৰ হ'ব অশোক স্তম্ভটোত দেৱনাগিৰি আখৰেৰে সত্যমেৱ জয়তে বুলি লিখা আছে কি বুলি লিখা আছে সত্যমেৱ জয়তে হ'ব তাৰ পিছত আমাক বৰ্গীয় জন্তু দিছে আমাৰ ৰাষ্ট্ৰীয় জন্তু কি ইয়াৰে উত্তৰ হ'ব আমাৰ ৰাষ্ট্ৰীয় জন্তু হ'ল বাঘ তাৰ পিছত আমাক ঝটো দিছে আমাৰ ৰাজ্যৰ বৰ্তমানৰ ৰাজ্যপাল গৰাকীৰ নাম লিখা ইয়াৰে উত্তৰ হ'ব আমাৰ ৰাজ্যৰ বৰ্তমানৰ ৰাজ্যপাল গৰাকীৰ নাম হ'ল লক্ষ্মণ প্ৰসাদ আচাৰ্য প্ৰসাদটো লিখিব মই পাহৰি গৈছিলো হেহে মই ইয়াতে লিখি ৰাখিছো লক্ষ্মণ প্ৰসাদ আচাৰ্য তাৰ পিছত আমাক নিয়টো দিছে অসমৰ কোন অঞ্চলৰ হোলী গীত বিখ্যাত ইয়াৰে উত্তৰ হ'ব অসমৰ বৰপেটা অঞ্চলৰ হোলী গীত বিখ্যাত আকৌ এবাৰ কৈ দিছো অসমৰ বৰপেটা অঞ্চলৰ হোলী গীত বিখ্যাত 2 নম্বৰত দিছে খালি ঠাই পূৰ কৰা কেৱল শব্দটোহে লিখিবা কেৱল শব্দটোহে লিখিব দিব পাৰে অকল শব্দটো লিখিলে হ'ল অৰ্থাৎ ইখিনি গুটে লিখিব নালাগে মই কিন্তু গুটে লিখি ৰাখিছো কাৰণ সম্পূৰ্ণ বাক্যত এগানে লিখি ৰাখিছো কেতিয়াবা যদি দিয়ে সম্পূৰ্ণ বাক্যত বুলি তেতিয়া হলে কেনে ধৰণে লিখিব লাগে এইখিনি কথাও আমি জনাটো উচিত ঠিক আছে এতিয়া আমাক প্ৰথমটো দিছে মানৱ সমাজৰ আটাইতকৈ সৰু গোটটো হ'ল ডেশ খটো দিছে খোৱা বস্তু পানী আৰু বিদ্যুতৰ ডেশ কৰিব নালাগে মই লিখি ৰাখিছো যে এটো সম্পূৰ্ণ বাক্যত মই তাৰ পৰাই পঢ়ি দিবলৈ চেষ্টা কৰিম ঠিক আছে আমাক কটো দিছে মানৱ সমাজৰ আটাইতকৈ সৰু গোটটো হ'ল পৰিয়াল
খ প্ৰশ্ন হ'ব খোৱা বস্তু পানী আৰু বিদ্যুতৰ অপব্যয় কৰিব নালাগে গটো সাধাৰণতে ডাঙৰ নদীৰ মোহনাত বদ্বীপৰ সৃষ্টি হয় খ পদুম ফুল আমাৰ ৰাষ্ট্ৰীয় ফুল উঙ ফাকুৱা উৎসৱক নামনি অসমত দৌল উৎসৱ বুলিও কোৱা হয় প্ৰথম ছ কঙালীয়ে অভাৱ থকাকে বুজায় দ্বিতীয় ছ বহুতো ৰাজ্য লগ হৈ এখন দেশ গঠন হয় বৰ্গীয় জ দীপাৱলীক পোহৰৰ উৎসৱ বুলি কোৱা হয় ঝ আমাৰ দেশ ভাৰতৰ মুদ্ৰাক টকা বুলি কোৱা হয় ন্য অশোক স্তম্ভটোত 24ডাল হলা বা দণ্ড আছে এতিয়া মই এবাৰ পেপাৰখনৰ পৰা দেখুৱাই দিছো যাতে এনেকুৱা যে নহয় যে এইকেইটা প্ৰশ্নই আছিল নে পেপাৰখনত হয়নে মই যেহেতু বহিখনৰ পৰাই দেখাই দিছো মই পেপাৰখনত এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছো অলৰেডি আমি দুটা দেখাইছো ক আৰু খটো হয়নে মই গৰ পৰা দেখাইছো এইকেইটা প্ৰশ্নই আছে দেই এয়া সাধাৰণতে নদীৰ মোহনাত ইয়াতে মোহনাত হ'ব ইয়াতে পদুম ফুল হ'ব যিকেইটা মই অলৰেডি কৈ গলো এইকেইটা ইয়াতে দিয়া আছে হ'ব এতিয়া আমাক নেক্সট কি দিছে সেইটো চাই লৈছো নেক্সট আমাক দিছে 3 নম্বৰ হয় নে নহয় লিখা কেৱল হয় বা নহয় লিখিবা অৰ্থাৎ কেৱল হয় বা নহয় লিখিলে হ'ল মই এইকেইটা সম্পূৰ্ণ বাক্যত অৰ্থাৎ প্ৰশ্ন লিখি উত্তৰ লিখি ৰাখিছো এহে মই বহিখনৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম কোনকেইটা প্ৰশ্নৰ কি উত্তৰ লিখিছো ইয়াতে যিকেইটা দিয়া আছে এই আটাইকেইটা তাত লিখা আছে ঠিক আছে হ'ব এতিয়া মই বহিখনৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছো এতিয়া আমাক 3 নম্বৰ কটো দিছে আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটোৰ অংশ দুটা এটো হ'ব কি হয় অৰ্থাৎ এটো শুদ্ধ আমাক হয় বা নহয় লিখিব দিছে তো আমি এই ধৰণে হয় বা নহয় লিখিলে হৈ যাব কটো দিছে ভ্ৰমণে কেৱল আন ৰাজ্য বা দূৰৰ ঠাইলৈ যোৱাটোকে বুজায় এটো কি হ'ব নহয় হ'ব তাৰ পিছত আমাক দিছে শিখ ধৰ্মগুৰু নানকৰ জন্মদিনটো গুৰু পৰব উৎসৱ বুলিও কোৱা হয় এটো হ'ব হয় তাৰ পিছত আমাক ঘ দিছে আমাৰ তিনিটা বিহুকে কৃষিভিত্তিক উৎসৱ বোলা হয় এটো হ'ব হয় উঙ দিছে নদী এখনে যিটো অঞ্চলৰ পৰা পানী কঢ়িয়াই আনে সেই অঞ্চলটোক নদীখনৰ মোহনা বোলে এটো হ'ব নহয় তাৰ পিছত প্ৰথম ছ গাঁৱৰ মুখিয়াল জনক মৌজাদাৰ বোলে এটো নহয় হ'ব কি বোলে গাঁও বুঢ়া বোলে হয়নে তাৰ পিছত আমাক দিছে আমাৰ দেশৰ নিচিনা পৰাধীন দেশত বাস কৰা লোকসকলক নাগৰিক বোলে এটো নহয় হ'ব কাৰণ কি হ'ব পৰাধীন নহয় স্বাধীন হ'ব যে আমাৰ দেশৰ নিচিনা স্বাধীন দেশত বাস কৰা লোককে কি বুলি কয় নাগৰিক বুলি কোৱা হয় তো এটো কি হ'ব নহয় হ'ব তো যে হয় নহয় পিছফালেও কেটামান দিয়া আছে এই চাইডা দিয়া আছে মই আটাইবোৰ লিখি ৰাখিছো এই কাৰণে মই প্ৰশ্ন সহ উত্তৰ ধুনিয়াকৈ কৈ গৈছো তো পেপাৰখনত যিখিনি দিয়া আছে মই বহিখনতো সেইখিনিয়ে লিখি ৰাখিছো ঠিক আছে তো বহিখনৰ পৰা ভালদৰে কথাবিলাক টুকি ল'ব চেষ্টা কৰিলে হৈ গ'ল বৰ্গীয় জ দিছে ঘৰখনৰ পৰিৱেশ সাফা আৰু পৰিষ্কাৰ হ'ব লাগে এটো হ'ব হয় কাতি মাহত পথাৰৰ ধানে গেৰ মেলে এটো হ'ব হয় খেলত জয় আৰু পৰাজয়ক সহজভাৱে ল'ব নালাগে এটো হ'ব নহয় এতিয়া আমাক 4 নম্বৰ কি দিছে আমি চাই লৈছো 4 নম্বৰ আমাক দিছে ক অংশৰ লগত খ অংশ মিলোৱা সমান চিন দি মিলোৱা অৰ্থাৎ এই ধৰণে এনেকে মিলালে কি হয় লেটেৰা যেন হয় আৰু বুজি পোৱা নাযায় কোনটো কেনে ধৰণে মিলোৱা গৈছে হেহে আমাক কি কৰি দিব দিছে আমেৰিকা মুদ্ৰাক যদি আমি কি বুলি কওঁ ডলাৰ বুলি কওঁ তেতিয়া হলে আমাক কি দিব দিছে আমেৰিকা মুদ্ৰা লিখি এনেকে সমান চিন দি পেলাই ডলাৰ বোলা হয় বুলি লিখিব দিছে মই এইখিনি কথা ধুনিয়াকে বহিখনত লিখি ৰাখিছো তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম ঠিক আছে ইয়াতে যিখিনি দিয়া আছে বহিখনতো সেমে দিয়া আছে এতিয়া আমাক কি দিছে সেইখিনি মই দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াতে ক অংশ আৰু খ অংশ লিখি ৰাখিছো আমেৰিকাৰ মুদ্ৰাক ডলাৰ বোলা হয় মকুমাৰ মুখিয়ালজনক মকুমাধিপতি বোলে উখঠাইৰ পৰা বৈ অহা নৈৰ পানীৰ বেগ খৰটকীয়া হয় আমাৰ জাতীয় পতাকা নামৰ কবিতাটোৰ ৰচক নৱকান্ত বৰুৱা ৰাছিয়াৰ মুদ্ৰাক ৰুবল বোলা হয় জিলাৰ মুখিয়ালজনক জিলাধিপতি বোলে আমাৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক ৰবীন্দ্ৰনাথ ঠাকুৰ সমান ঠাইৰ মাজেৰে বৈ অহা নৈৰ পানীৰ বেগ ধীৰ হয় হ'ব তাৰ পিছত আমাক কি দিছে আমি হেডু চাই লৈছো অৰ্থাৎ 5 নম্বৰটো আমাক কি দিছে হেতু আমি চাইছো আৰু এইকিটা প্ৰশ্ন মই গুটে প্ৰশ্ন হ উত্তৰ লিখি ৰাখিছো কিন্তু এবাৰ বাৰু প্ৰশ্নকিটা মই প্ৰশ্নৰ পৰা দেখাই দিম 5 নম্বৰ আমাক দিছে উত্তৰ লিখা ইয়াতে 2 পূৰণ 12 দিয়া আছে অৰ্থাৎ 12টা প্ৰশ্ন 2 নম্বৰ কৈ দিয়া আছে দুটা ৰাষ্ট্ৰীয় দিৱসৰ নাম লিখা দুটা ৰাষ্ট্ৰীয় দিৱসৰ নাম লিখিব দিছে আমি ইয়াতে লিখিছো গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস
এই কাৰণে এই দুটা হৈছে গণৰাজ্য আৰু স্বাধীনতা কাৰণ এয়া গোটেই ৰাষ্ট্ৰই অৰ্থাৎ আমাৰ গোটেই দেশে কি কৰে পালন কৰে এই কাৰণে এটা কি হয় ৰাষ্ট্ৰীয় দিৱস হয় কি গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস পিছত আমাক খ প্ৰশ্ন দিছে পলস কি ইয়াৰ উত্তৰ হ'ব পৰ্বত পাহাৰৰ মাজেৰে বৈ অহা নদীৰ পানীয়ে বালি জাবৰ জোথৰ আদি উটুৱাই লৈ আহে এনেদৰে উটুৱাই অনা বয় বস্তুবোৰকে পলস বোলা হয় ভালদৰে চাই ললে হল যাতে আটাইবোৰ উত্তৰ ধুনীয়াকৈ লিখিব পৰা যায় তাৰপিছত আমাক দিছে গ প্ৰশ্ন নদীৰ পাৰত গঢ়ি উঠা দুটা সভ্যতাৰ নাম লিখা আমাক অকল সভ্যতা দুটাৰ নাম লিখিব দিছে ঠিক আছে হেহে মই দুটা সভ্যতাৰ নাম লিখি ৰাখিছো যে নদীৰ পাৰত গঢ়ি উঠা দুটা সভ্যতাৰ নাম হল হিন্দু সভ্যতা আৰু ইজিপ্তীয় সভ্যতা তাৰপিছত আমাক দিছে অৰ্থাৎ খ প্ৰশ্ন আমাৰ দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি গৰাকীৰ নাম লিখা মই লিখি ৰাখিছো ইয়াতে আমাৰ দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী গৰাকীৰ নাম হল নৰেন্দ্ৰ মোদী আৰু নৰেন্দ্ৰ মোদীৰ যদি সম্পূৰ্ণ নাম লিখিব লাগে তেতিয়াহলে আমি কি লিখিব লাগিব নৰেন্দ্ৰ দামোদৰ দাস মোদী ঠিক আছে আৰু ৰাষ্ট্ৰপতি গৰাকীৰ নাম দ্ৰৌপদী মুৰ্মু তাৰপিছত আমাক উঙ দিছে শাসন নীতি কাক বোলে ইয়াৰে উত্তৰ হ'ব ৰাজ্য দেশ চলাবলৈ যিবোৰ নীতি নিয়ম ঠিক কৰি লোৱা হয় সেইবোৰকে শাসন নীতি বোলে তাৰপিছত আমাক দিছে প্ৰথম ছ আমি আমাৰ চৌপাশ কেনেদৰে পৰিষ্কাৰ ৰাখিব লাগে দুটা উপায় লিখা আমি আমাৰ চৌপাশ অৰ্থাৎ আমাৰ চাৰিওফাল কেনেধৰণে চফা কৰি ৰাখিব লাগে সেইটো আমাক সুধিছে ইয়াৰে উত্তৰটো আমি এনেধৰণে লিখিব লাগিব যে যতে ততে জাবৰ জোথৰ পেলাব নালাগে আৰু থুক কেকাৰ যতে ততে পেলাব নালাগে অৰ্থাৎ কি কৈছে জাবৰ জোথৰ আমি যতে ততে পেলাব নালাগে আৰু লগতে থুক কেকাৰো আমি যতে ততে পেলাব নালাগে তাৰপিছত আমাক দ্বিতীয় প্ৰশ্ন দিছে খিলঞ্জীয়া জনগোষ্ঠী বুলিলে কি বুজা লিখা ইয়াতে মই লিখি ৰাখিছো এখন ঠাইত যুগ যুগ ধৰি বাস কৰি অহা বিভিন্ন ভাষা উপভাষা কোৱা লোকসকলক খিলঞ্জীয়া জনগোষ্ঠী বুলি কোৱা হয় তাৰপিছত আমাক দিছে ডাক টিকট কাক বোলে অৰ্থাৎ বৰ্গীয় জাত দিছে ডাক টিকট কাক বোলে মই ডাক টিকটটো নিজেই লিখিছো এটো নিজে বনাই লিখিছো যেটো কিতাপত এনেধৰণে দিয়া নাই চিঠিপত্ৰৰ খামত আঠাৰে লগোৱা থকা টিকটবোৰকে ডাক টিকট বোলে এই ধৰণে লিখিলেও শুদ্ধই হ'ব তাৰপিছত আমাক ঝটো দিছে ভ্ৰমণ কৰিলে হোৱা দুটা লাভৰ বিষয়ে লিখা ভ্ৰমণ কৰিলে আমাৰ কি লাভ হ'ব পাৰে আমাক সুধিছে ইয়াৰে উত্তৰ হ'ব ভ্ৰমণ কৰিব যোৱা কামটোৱে আনন্দ দিয়ে আৰু ই নিজৰ কামবোৰ আকৌ উৎসাহেৰে কৰিবলৈ সাহস দিয়ে নম্বৰ 2 ভ্ৰমণ কৰিলে নতুন নতুন ঠাইৰ মানুহৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰে তাৰপিছত আমাক কি দিছে নিয় প্ৰশ্নটো দিছে আমাৰ ৰাষ্ট্ৰীয় পতাকাখন সদায় উৰি থকা দুটা বিশেষ স্থানৰ নাম লিখা বিশেষ দুটা স্থানৰ নাম লিখিব দিছে স্থান হলে ইয়াতে কি হ'ব যে অৰ্থাৎ কোন দুটা স্থান কোন দুটা জেগাত কি হয় পতাকাখন উৰি থাকে ঠিক আছে ইয়াতে মই লিখি ৰাখিছো উত্তৰ হ'ব ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় ঠিক আছে তাৰপিছত আমাক সুধিছে ৰঙালী বিহুৰ সময়ত অসমত হোৱা দুটা প্ৰাকৃতিক পৰিৱৰ্তন লিখা অৰ্থাৎ ৰঙালী বিহু অৰ্থাৎ বহাগ বিহুৰ সময়ত আমাৰ প্ৰকৃতিত কি পৰিৱৰ্তন হয় হেয়া আমাক সুধিছে ইয়াতে মই দুটা লিখি ৰাখিছো যে গছ বিৰিখত কুহিপাত ওলাই অৰ্থাৎ নতুন নতুন পাত ওলাই আৰু বৰষুণ হয় আৰু সেই সময়ত কি হয় বৰষুণ হয় এই ধৰণে মই লিখি ৰাখিছো তাৰ পিছত আমাক দিছে আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো তোমালোকে ক'ত ব্যৱহাৰ হোৱা দেখা পোৱা লিখা দুটা লিখিবা অৰ্থাৎ দুটা লিখিব দিছে আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো আমি ক'ত ব্যৱহাৰ হোৱা দেখা পাও আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো আমাৰ দেশৰ মুদ্ৰা কাগজী নোট আদিত ব্যৱহাৰ হোৱা দেখা পোৱা যায় অৰ্থাৎ কি কৈছে যে আমাৰ দেশৰ যিবিলাক মুদ্ৰা থাকে অৰ্থাৎ কইনছ বিলাক 1 টকা 2 টকা যি আছে হেবিলাকত আৰু লগতে কাগজী নোট বিলাকত 100 টকীয়া 10 টকীয়া এনেকুৱা ধৰণৰ বিলাকত আমি কি দেখা পাও আমাৰ যেটো ৰাষ্ট্ৰীয় প্ৰতীক হেতু দেখিবলৈ পাও এতিয়া আমাক নেক্সট কি দিছে অৰ্থাৎ 6 নম্বৰ দিছে অসমৰ 3খন নদীৰ নাম লিখা অসমৰ 3খন নদীৰ নাম লিখিব দিছে ইয়াতে মই লিখি ৰাখিছো কপিলি দিখৌ দিসাং আৰু আমি ব্ৰহ্মপুত্ৰ লিখিব পাৰো হ'ব মই ইয়াতে কপিলি দিখৌ দিসাং বুলি লিখি ৰাখিছো আৰু লগতে কি লিখিব পাৰো আমি ব্ৰহ্মপুত্ৰও লিখিব পাৰো তাৰ পিছত আমাক দিছে আমাক চৰকাৰে আগবঢ়োৱা তিনিটা ৰাজহুৱা সেৱাৰ নাম লিখা
উত্তৰটো মই কিতাপৰ পৰাই দেখাবলৈ চেষ্টা কৰিছো যে আমাক চৰকাৰে আগবঢ়োৱা তিনিটা ৰাজহুৱা সেৱা বহুত একেবাৰে সহজ হয় পানী যোগান বিদ্যুৎ যোগান আৰু পুথিভঁৰাল ঠিক আছে আমি বাটপথ উদ্যান এইবিলাকো লিখিব পাৰো তিনিটাহে লিখিব দিছে যেহেতু আমি পানী যোগান বিদ্যুৎ যোগান আৰু পুথিভঁৰাল লিখিব পাৰো হ'ব আৰু বাটপথ আৰু উদ্যান লিখিলেও ভুল নহব হ'ব এতিয়া আমাক নেক্সট কি দিছে আমি হেটো চাইছো অৰ্থাৎ আমাক 8 নম্বৰ দিছে বিদ্যালয়ত মানি চলিবলগীয়া তিনিটা নিয়ম লিখা ইয়াৰে উত্তৰ হ'ব বিদ্যালয়ত নিৰ্দিষ্ট সময়ত পৰিষ্কাৰ পৰিচ্ছন্ন হৈ উপস্থিত হোৱা শ্ৰেণীকোঠাত নীৰৱতা অৱলম্বন কৰা সমনীয়াৰ লগত মিলিজুলি থকা এই তিনিটা নিয়ম লিখিলে হৈ যাব ঠিক আছে তাৰ পিছত আমাক দিছে 9 নম্বৰ 9 নম্বৰটো আমাক দিছে খেলা ধুলাৰ পৰা হোৱা আমাৰ তিনিটা লাভৰ বিষয়ে লিখা তিনিটা লাভ লিখিব দিছে ইয়াতে মই লিখি ৰাখিছো যে খেলা ধুলা কৰিলে শৰীৰ আৰু মন দুয়োটাই ভালে থাকে নম্বৰ 2 খেলা ধুলাই মানুহৰ মনত একতা আৰু মিলাপ্ৰীতিৰ সৃষ্টি কৰে আৰু 3 নম্বৰটো হ'ব খেলা ধুলাৰ জৰিয়তে ভৱিষ্যতে খেলুৱৈ হোৱাৰ ইচ্ছা মনলৈ আহিব পাৰে এতিয়া আমাক 10 নম্বৰ দিছে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনত থকা তিনিটা ৰঙৰ অৰ্থ লিখা মই এই আটাইবোৰ প্ৰশ্নৰ একাৰণে উত্তৰগিটা মানে ডাইৰেক্ট লিখিছো যাত মানে কি হৈ যায় বেছি দীঘলীয়া যেন হৈ যাব ভিডিওটো ঠিক আছে একাৰণে মই ডাইৰেক্ট উত্তৰগিটা লিখি গৈছো দীঘল প্ৰশ্নগিটা দেই ওপৰৰ গেৰুৱা ৰংটোৱে শক্তি আৰু সাহসৰ কথা বুজায় তলৰ সেউজীয়া ৰংটোৱে উৰ্বৰতা উন্নতি আৰু পবিত্ৰতাক বুজায় আৰু মাজৰ বগা ৰংটোৱে শান্তি আৰু সত্যৰ প্ৰতিনিধিত্ব কৰিছে বৰ আমাক দিছে আমাৰ ৰাষ্ট্ৰীয় চৰাই কি এই ৰাষ্ট্ৰীয় চৰাই কিহৰ প্ৰতীক ইয়াৰ উত্তৰ হ'ব আমাৰ ৰাষ্ট্ৰীয় চৰাই হ'ল ময়ূৰ এই চৰাই সৌন্দৰ্য আৰু গাম্ভীৰ্যৰ প্ৰতীক তাৰ পিছত আমাক দিছে 12 নম্বৰ মোহনা কাক বোলে নদীৰ সৃষ্টি কেনেকৈ হয় দুটা কাৰণ লিখা ইয়াতে লিখা হৈছে যিটো অংকত এখন নদী আন এখন নদী আৰু সাগৰত পৰেগৈ তাকে নদীখনৰ মোহনা বুলি কোৱা হয় আৰু নদীৰ সৃষ্টি সাধাৰণতে ওখ পৰ্বতত জমা হৈ থকা বৰফ গলি নদীৰ সৃষ্টি হয় আৰু নম্বৰ 2 পাহাৰৰ কোনো অংশত থকা ভূগৰ্ভৰ পানীৰ একোটাৰ পৰা নদীৰ সৃষ্টি হয় তাৰ পিছত আমাক 13 নম্বৰ দিছে নিয়ম কি ৰাস্তাত আমি মানি চলিবলগীয়া দুটা নিয়ম লিখা ইয়াৰ উত্তৰ হ'ব যিয়ে আমাৰ জীৱনটো নিৰাপদ আৰু চিন্তামুক্ত কৰি তোলে তাকে নিয়ম বোলে আৰু ৰাস্তাত মানি চলিবলগীয়া দুটা নিয়ম হৈছে ৰাস্তাৰে খোজ কাঢ়োতে সদায় পদপথেৰে যাব লাগে আৰু নম্বৰ 2 ৰাস্তাৰ দাঁতিত জাবৰ জোথৰ পেলাব নালাগে তাৰ পিছত আমাক 14 নম্বৰ দিছে ধাতুৰে নিৰ্মিত আৰু কাগজেৰে নিৰ্মিত মুদ্ৰাৰ দুটাকৈ উদাহৰণ লিখা ইয়াতে মই লিখি ৰাখিছো ধাতুৰে নিৰ্মিত মুদ্ৰা 1 টকা 2 টকা কাগজেৰে নিৰ্মিত মুদ্ৰা 20 টকা 100 টকা অৰ্থাৎ কাগজেৰে মানে হৈছে যিবিলাক আমাৰ নোট আৰু ধাতুৰে নিৰ্মিত বিলাক হৈছে যিবিলাক আমাৰ কইনস ঠিক আছে তাৰ পিছত আমাক দিছে 15 নম্বৰ অসমৰ গাঁৱে ভূঞে প্ৰচলিত চাৰিবিধ খেলৰ নাম লিখা ইয়াতে মই লিখি ৰাখিছো চোৰ পুলিচ ধূপ খেল টাংগুটি খিলা খেল আৰু ইয়াতে নাইবাত এটা প্ৰশ্ন দিয়া আছে নদীৰ পৰা আমি পোৱা যিকোনো চাৰিটা সহায় লিখা ইয়াৰে উত্তৰ হ'ব নদীৰ পানীয়ে মাটি হাৰুৱা কৰে নম্বৰ 2 নদীৰ পানী খেতিবাতিত ব্যৱহাৰ কৰা হয় নম্বৰ 3 নদীৰ পানীৰ সুতৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয় আৰু নম্বৰ 4 শোধন কৰি নদীৰ পানী মানুহে খাব পাৰে এই চাৰিটা সহায় লিখিলে হৈ গ'ল আমাক দিয়া আছে 16 নম্বৰ নাগৰিক হিচাপে আমাৰ চাৰিটা কৰ্তব্য লিখা মই কিতাপৰ পৰা এই চাৰিটা কৰ্তব্য দেখুৱাবলৈ চেষ্টা কৰিছো পেজ নম্বৰ 44 ঠিক আছে প্ৰথমটো আমি লিখিব লাগিব ৰাষ্ট্ৰীয় সংগীত আৰু ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা ৰাজহুৱা সম্পত্তি সুৰক্ষিত কৰি ৰখা সকলো মানুহৰ লগত মিলাপ্ৰীতি অটুট ৰখা দেশৰ আইন কানুন নীতি নিয়ম মানি চলা এইটো উত্তৰ আমি পাম 44 আৰু 45 নম্বৰ পেজত ঠিক আছে এতিয়া আমাক নেক্সট প্ৰশ্ন কি দিছে আমি হেইটো চাই লৈছো আৰু আমাক নাইবাৰ প্ৰশ্নটো দিছে যে তলৰ কোনটো উৎসৱ কোন জনজাতিয়ে পালন কৰে লিখা বাথৌ পূজা সমাংকান টুসু পূজা আলিয়াই ৰিগাং মই আটাইকেইটা উত্তৰ লিখি ৰাখিছো মই তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াৰে উত্তৰ হ'ব বাথৌ পূজা বড়োসকলে সমাংকান কাৰ্বিসকলে টুসু পূজা চাহ জনজাতিসকলে আলিয়াই ৰিগাং মিচিংসকলে আৰু এতিয়াৰ পৰা প্ৰত্যেকখন প্ৰশ্নকাকতৰ ভিডিও দিয়া হ'ব এই চেনেলটোৰ জৰিয়তে আপোনালোকে নটিফিকেশনৰ বেল আইকনটো ক্লিক কৰি ৰাখিব যাতে ভিডিও অহাৰ লগে লগে আপোনালোকে তৎক্ষণাতে পাই যাব পাৰে ঠিক আছে
তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাটছিং